13/8/2020 তাৰিখে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জুবিনক 4জন যুৱকে আক্ৰমণ কৰিছিল। তেতিয়া জুবিনে কৰোনাৰ সময়ত ষ্টুডিঅ'ত যোৱাৰ সময়ত জুবিন সেই আক্ৰমণৰ বলি হৈছিল। পুলিচ তদন্ত হৈছিল, পিছত কি হৈছিল কি নাই হোৱা সেই বিষয়ে মই নকওঁ। কিন্তু সেই সময়ত জুবিনক এই আক্ৰমণৰ গৰিহণা বা সমালোচনা ৰাজনীতি কৰা মানুহসকলে কৰা নাছিল। কা আন্দোলনৰ সময়ত জুবিনে আমাক বিৰোধিতা কৰিছিল, কিন্তু সেই সময়তো এই ঘটনাৰ নিন্দা কৰি মই দিয়া দীঘলীয়া টিভিৰ ইণ্টাৰভিউ এটা মই ফেচবুকত আপলোড কৰিম, আপোনালোকে শুনিব আৰু তেতিয়া আপোনালোকে গম পাব যে আৰু সেই কাৰণেই সেই সময় জুবিনৰ জীৱিত অৱস্থাত জুবিনৰ নিৰাপত্তা আৰু জুবিনক এক প্ৰকাৰ কেনেকৈ অসমীয়াই সন্মান জনাব লাগে সেই বিষয়ে মোৰ আগবঢ়োৱা বক্তব্য আপোনালোকে মই আপলোড কৰা ভিডিঅ'টোৰ পৰা চাই বুজিব পাৰিব।